অৰুণোদয় 3.0 ফৰ্ম দি আছে নেকি? নমস্কাৰ, আমাৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো। আজি আমি সকলোৰে মনত থকা এটা কথাৰ বিষয়ে আলোচনা কৰিম। অৰুণোদয় 3.0। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ আটাইতকৈ প্ৰত্যাশিত কল্যাণমূলক কাৰ্যসূচীয়ে যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰি আহিছে। কিন্তু ৰ'ব, সঁচাকৈয়ে এপ্লিকেশ্যন ফৰ্ম বিতৰণ কৰা হৈ আছে নেকি? জানিবলৈ ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। প্ৰথম কথা যে বহু ইউটিউবাৰে ইতিমধ্যে অৰুণোদয় 3.0ৰ এপ্লিকেশ্যন ফৰ্ম আউট হোৱাৰ দাবীৰে ইণ্টাৰনেটত ভাইৰেল কৰি আছে। আৰু আপোনালোকক স্পষ্ট কৰি দিওঁ, এইটো সম্পূৰ্ণ মিছা। এই ভিডিঅ'বোৰে ভুল তথ্য বিয়পাই জনসাধাৰণক বিভ্ৰান্তি কৰি তুলিছে। তেন্তে আচলতে এপ্লিকেশ্যন ফৰ্মৰ স্থিতি কি বা কেতিয়া এই ফৰ্ম দিব? এই মুহূৰ্তত চৰকাৰে এতিয়াও অৰুণোদয় 3.0ৰ বাবে এপ্লিকেশ্যন ফৰ্ম বিতৰণ আৰম্ভ কৰা নাই। এই প্ৰক্ৰিয়া এতিয়াও প্ৰস্তুতি চলি আছে। এটা গুৰুত্বপূৰ্ণ পদক্ষেপ যে ৰেচন কাৰ্ড প্ৰদানৰ পিছতহে অৰুণোদয়ৰ এপ্লিকেশ্যন ফৰ্ম বিতৰণ কৰা হ'ব, যেন কোনো ধৰণৰ ভুল নোহোৱাকৈ সুবিধাসমূহ প্ৰাপ্য পৰিয়ালসমূহৰ ওচৰলৈ যায়। সমগ্ৰ অসমৰ মানুহে আগ্ৰহেৰে এপ্লিকেশ্যন ফৰ্মৰ বাবে অপেক্ষা কৰি আছে। প্ৰত্যাশা চৰকাৰেও বুজি পায়, কিন্তু কোনো যোগ্য পৰিয়াল যাতে পিছ পৰি নাযায় তাৰ বাবে এই প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে চৰকাৰে কাম কৰি আছে। এতিয়া আপোনালোকৰ বহুতে হয়তো ভাবিছে, ইমান লেট কিয়? ব্যৱস্থাটো যাতে সুসজ্জিতভাৱে হয় তাৰ বাবে চৰকাৰে নিশ্চিত কৰিছে অৰুণোদয় 3.0ৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে সময় লাগি আছে, কিন্তু ই অতি প্ৰয়োজনীয়। আপোনালোকক নিশ্চিত কৰি দিওঁ, অৰুণোদয় 3.0ৰ বাবে আবেদন পত্ৰ অতি সোনকালে বিতৰণ কৰা হ'ব। গতিকে কোনো ভুৱা বাতৰি বা উৰা বাতৰিৰ সন্মুখীন নহ'ব। চৰকাৰী ঘোষণাৰ ওপৰত চকু ৰাখক আৰু অৱশ্যই শেহতীয়া আপডেটবোৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। কাৰণ যেতিয়াই অৰুণোদয় ফৰ্ম বিতৰণ কৰা হ'ব, আমি ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক জনাই দিম। আকৌ কৈছো, অৰুণোদয় 3 এক ভাল সুবিধা ৰাইজৰ বাবে। আৰু আগন্তুক ভিডিঅ'ত যেতিয়া ফৰ্ম দিয়ে, মই আপোনালোকৰ কাৰণে লৈ আহিম যে কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব বা ক'ত জমা দিব, কি ডকুমেণ্টছ জমা দিব লাগিব। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ। জয় আই অসম।